নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেল তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, মই আজি কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজত আহিছোঁ। মোৰ আজি ফাৰ্মৰ 28 দিন হ'ল। বৰ্তমান মই স্প্ৰে কৰিলোঁ, ফৰ্মেলিন স্প্ৰে কৰিলোঁ। মানে ফৰ্মেলিনটো মই কণ্টিনিউ কৰি আছোঁ, ওপৰত দি কৰিছোঁ। মই আপোনালোকে ওপৰত দি কৰিব। ফৰ্মেলিনটো এইটো কাৰণে স্প্ৰে কৰিছোঁ, চৰ্দি অকণ প্ৰভাৱ আছিলে, ফৰ্মেলিনটো সেইকাৰণে কৰি আছোঁ। মই পোৱালিবোৰ প্ৰথমে মোৰ ফাৰ্মখন দেখুৱাবলৈ বিচাৰিছোঁ। চাওকচোন বন্ধু-বান্ধৱীসকল, এয়া দুপৰীয়া সময় মই স্প্ৰে কৰিলোঁ। সদায় আপোনালোকে দুপৰীয়া সময়ত স্প্ৰে কৰিব, ৰ'দ থাকোঁতে স্প্ৰে কৰিব, তেতিয়া পোৱালিবিলাকৰ চৰ্দি প্ৰব্লেম নহয় আৰু ঠাণ্ডা পানীটো সিহঁতৰ গাত লাগিলেও সিহঁতৰ প্ৰব্লেম নহয়। সেইকাৰণে আপোনালোকে দুপৰীয়া সময়ত কৰিব স্প্ৰেটো, ভাল দুপৰীয়া সময়ত কৰিলে। দেখিছে পোৱালিবোৰ 28 দিনৰ পোৱালি কেনেকুৱা হৈছে জনাবচোন। মই ৱেইট কিমান আহিছে জনাম বাৰু, কম আপোনালোকে ভিডিঅ'টো চাই থাকিব। দেখিছে পোৱালিবোৰ এনেকৈ খেদি থাকিব লাগে। এতিয়া স্প্ৰে কৰিলোঁ সেইকাৰণে প্ৰব্লেম নাই বাৰু, কাৰণ পোৱালিবোৰ উঠিয়ে গ'ল। সেইকাৰণে আপোনালোকে স্প্ৰে কৰাৰ পিছতো আপোনালোকে 2-এবাৰ দিনটোৰ ভিতৰত খেদি থাকিব, যাতে সিহঁতৰ পানীটো ভালকৈ খায়, ধুনীয়াকৈ খায়। সেইটো কাৰণে আপোনালোকে খেদিব। স্প্ৰে কৰাৰ কাৰণে সিহঁতৰ অকণমান ঠাণ্ডা লাগিছে যে, সেইকাৰণে ৰ'দৰ ফালে আহিছে। দেখিছে মই ভুচিটো দুবাৰ ৰেকিং কৈছোঁৱেই মই আপোনালোকক। ছাইডটো বিশেষকৈ মিডিলত ভুচি ভালেই হৈ থাকে, ছাইডত অকণমান হেৰি হয়, নষ্ট হয়। সেইকাৰণে ছাইডটো বিশেষকৈ বেছি গুৰুত্ব দিব। মিডিলৰ পৰা ছাইডলৈ দি দিব আৰু ছাইডৰ পৰা মিডিলত দি দিব ভুচিটো, তেতিয়া ধুনীয়া হৈ থাকিব। ভুচি কেনেকুৱা হৈছে জনাবচোন। দেখা পাইছে বন্ধু-বান্ধৱীসকল, আজি মোৰ 28 দিন হ'ল। মই কৈছোঁ প্ৰথমেই ভিডিঅ'টোৰ প্ৰথমতেই 28 দিনত ৱেইট আহিছে 1500 গ্ৰাম, মানে 1 কেজি 500 গ্ৰাম, আৰু FCR 1.41 আছে, বৰাবৰেই আছে। ৱেইটটো কেনেকুৱা আহিছে জনাবচোন। 30 দিনত মোৰ 28 দিনতে 1.5 কেজি আহিলে। ভাল হৈছে নে বেয়া হৈছে? FCRটো অলপ বেছি হৈ আছে মানে বৰাবৰ হৈ আছে, দানাটো অলপ বেছি খাই আছে। মই কৈছিলোঁ যে দানাটো খোৱাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, ৱেইটটোহে ইম্পৰ্টেণ্ট। সেইকাৰণে মই ৱেইটটোৰ ওপৰত বেছি গুৰুত্ব দিছোঁ, আপোনালোকে চাব। আৰু মই কৈছিলোঁ যে মই আৰু এইবাৰ ফাৰ্মখন বহলাম বুলি ভাবিছিলোঁ। আহকচোন যাওঁ, মই সিখন কি কাম কৰি আছোঁ ফাৰ্মখনৰ মই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। আহকচোন বাৰু, ভিডিঅ'টোৰ লগত আপোনালোকে জড়িত হৈ থাকক, মই দেখুৱাই গৈ থাকিম। আহক বন্ধু-বান্ধৱীসকল, এয়া মই কৈছিলোঁ যে মই ফাৰ্মৰ এইখন কাম কৰি আছোঁ। এইবাৰ 4000 কেজি কৰিম। যোৱাকালি খুঁটা পুতিলোঁ, খুঁটা আৰম্ভ কৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, কামবোৰ যাতে ধুনীয়াকৈ কৰিব পাৰোঁ। মই পকা পোষ্ট দিছোঁ, আপোনালোকে দেখিছেনে? ছাইডত মই পকা পোষ্ট দিম। এইবোৰ মই 10 ফুটি বনাইছোঁ, এইটো 5 ইঞ্চি। এয়া দেখিছে, এইটো মই বনাইছোঁ। আপোনালোকেও তেনেকৈ বনাব পাৰে। এটা খুঁটা দেউতাই কাম কৰি আছে। এইবোৰ এয়া দেখিছেনে কি কৰি আছোঁ। আৰু এখন ফাৰ্মো মই দেখুৱাবলৈ প্ৰয়াস কৰিম। আহকচোন বাৰু যাওঁ। এয়া গাঁত খান্দি থৈ দিছোঁ, 2 ফুট গাঁত খান্দিছোঁ, 2 ফুট। আহকচোন বাৰু, মই দেখুৱাবলৈ প্ৰয়াস কৰিম আপোনালোকক। বন্ধুসকলে এয়া দেখিছে মই এইখন ফাৰ্মৰ ভুচি পূৰা নতুন হৈ আছে, কাৰণ মই সেইখনলৈ ডাঙৰখনৰ পৰা এইখনলৈ শ্বিফ্টেড কৰিছিলোঁ। সেইকাৰণে ভুচি ভাল হৈ আছে। গ্ৰ'থ দেখি কেনেকুৱা হৈছে জনাব। গ্ৰ'থটো আপোনালোকৰ মৰম চেনেহ পালে সদায় এনেকৈ ভিডিঅ' দি যাম, আপোনালোকে সদায় আশীৰ্বাদ কৰিব। আজি 1.5 কেজি হ'ল, মই আপোনালোকক জনালোঁ। FCR সমানেই হৈ আছে। বাকী আপোনালোকে কি সুধিবলগীয়া আছে সুধিব পাৰে। মই আপোনালোকক যিমানখিনি পাৰোঁ হেল্প কৰিম। ভিডিঅ'টোৰ পৰা আজিলৈ বিদায় ল'ম। ধন্যবাদ। জয় অসম।